ঈদলৈ মাজত মাত্ৰ দুদিন কুৰবানীক লৈ বিতৰ্ক হুলস্থুল অন্ত পৰা নাই একমাত্ৰ অসমতে নহয় দেশৰ বিভিন্ন ৰাজ্যত কুৰবানী বিতৰ্ক চলিছে বিশেষত গোধনৰ কুৰবানীক কেন্দ্ৰ কৰি তুমুল বিতৰ্কৰ সূত্ৰপাত হৈছে অসমত গোধনৰ আইনৰ পৰিপ্ৰেক্ষিতত গৰু কুৰবানীৰ পৰা আঁতৰি আহিছে বহু অঞ্চলৰ মুছলমান ৰাইজ শান্তি সম্প্ৰীতি আৰু আইন ৰক্ষাৰ বাবে গৰু ত্যাগ কৰি অন্য জন্তু ঈদত কুৰবানী দিয়াৰ প্ৰস্তুতি চলাইছে ৰাইজে বিভিন্ন স্থানত মছজিদ সমিতিয়ে গৰু কুৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে লগে লগে বাঢ়িছে ছাগলীৰ চাহিদা পিছে গুৱাহাটীত ছাগলী বিক্ৰী কৰি 2 পইচা অৰ্জাৰ আশাৰে চুবুৰীয়া জিলাৰ পৰা অহা একাংশ বেপাৰী দালালৰ কবলত পৰিছে গুৱাহাটীৰ কটাবাৰীত পিটপিটাই ফুৰিছে দালাল আৰু গুণ্ডা বেপাৰীৰ পৰা ধন দাবী বা ছাগলী কাঢ়ি নিয়াৰ চেষ্টা চলাইছে একাংশ দালাল আৰু গুণ্ডাই ছাগলী বিক্ৰীৰ বাবে কটাবাৰীত বেপাৰী উপস্থিত হোৱাৰ লগে লগে হাজিৰ হয়হি দালাল আৰু গুণ্ডা নিজকে জিএমচিৰ লোক বুলি পৰিচয় দি ধন দাবী কৰে বেপাৰী অন্যথা ছাগলী কাঢ়ি নিয়াৰ চেষ্টা চলায় দেওবাৰে নিশা বৰপেটা মন্দিয়াৰ পৰা এজন বৃদ্ধই কেইটামান ছাগলী আনিছিল কটাবাৰীৰ ভৰালু পাৰলৈ পিছে তেওঁ পৰিল এই দুষ্ট চক্ৰৰ কবলত লগে লগে সেই স্থানত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশ স্থানীয় ৰাইজৰ তৎপৰতাত ছাগলীকেইটা ৰক্ষা কৰিব পাৰিলে লোকজনে হুলস্থুলৰ মাজতে গুণ্ডাৰ দলটোৱে পলায়ন কৰে যদিও তেওঁলোকৰ এজন যুৱক পৰিচয় পত্ৰ ঘটনাস্থলীত পৰি যায় ঘটনাস্থলীত ৰাইজে উদ্ধাৰ কৰা প্ৰমাণ পত্ৰখনত উল্লেখ থকা অনুসৰি যুৱকজনৰ নাম নয়ন কছাৰী তেওঁ শৰণীয়া এণ্টাৰপ্ৰাইজৰ কৰ্মচাৰী তাৰপিছত তেওঁলোকে প্ৰথম পৰিচয় দিছে যাম জিএমচিৰ মানুহ পিছত আমি হেৰি কৰি চালোঁ তেওঁলোকৰ লগত আই কাৰ্ড দেখাইছে আই কাৰ্ডত দেখা পালোঁ জিএমচিৰ নহয় শৰণীয়া এণ্টাৰপ্ৰাইজ আহমগাঁও তো আমি এতিয়া ছাগলীটো কুৰবানী দিব নোৱাৰিম নেকি মুখ্যমন্ত্ৰীয়ে যেতিয়া আঁচনি দিছে আঁচনিটো আমি 100% মানি লৈছোঁ গতিকে সেইটো আমি ছাগলীকেইটা দিব সেইটো আমাক দিবলৈ দিয়া নাই বাহিৰা মানুহে আমাক হেৰি কৰিছে আনহাতে গুৱাহাটী কাহিলীপাৰাৰ বৃহত্তৰ দক্ষিণগাঁও স্বাহী জামে মছজিদ সমিতিয়ে গৰু কুৰবানী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ঈদ উল আজহাত গৰুৰ পৰিৱৰ্তে ছাগলী মহ আদি কুৰবানী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মছজিদ সমিতিয়ে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাদেৱৰ যিটো অনুৰোধ সেই অনুৰোধ মৰ্মে আমি সমূহ ৰাইজে সিদ্ধান্ত লৈছোঁ যে এইবাৰ কুৰবানীত কোনো ধৰণৰ অবৈধ পশু আমাৰ সমাজৰ পৰা কুৰবানী কৰা নহয় কি বুলি ক'ব এনেকুৱা সিদ্ধান্ত আগতে এনেকুৱা সিদ্ধান্ত হোৱা নাছিলে এবাৰ এইটো আমি সিদ্ধান্ত ল'লোঁ যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে অনুৰোধ কৰি আছে যাতে আমাৰ মুছলমান ধৰ্মাৱলী লোকসকলে কুৰবানীটো কৰক কিন্তু কোনো অবৈধ যাতে পশু নকৰক তাৰ কাৰণে আমি সমূহ ৰাইজে বহি পেলাই এটা সিদ্ধান্ত ল'লোঁ এনেদৰে বিতৰ্ক দালাল গুণ্ডাৰ উপদ্ৰৱৰ মাজতে ইছলাম ধৰ্মী ৰাইজে চলাইছে ঈদ উদযাপনৰ প্ৰস্তুতি ব্যুৰো ৰিপৰ্ট Assam Talks